Question 11 to চাবচোন কি দিছে a man has deposited 35 rupees ঠিক আছে 35 rupees কি কৰিছে জমা থৈছে ডিপজিট মানে কি জমা কৰা ঠিক আছে গতিকে ই জমা থৈছে কিমান 35 টকা আৰু another man has a debt of 40 rupees এই আৰু এজন মানুহ আছে তাৰ কি হৈছে 40 টকা কি হৈছে ধাৰ হৈ আছে ওকে ডেপ্ট মানে কি ধাৰ থকা ওকে তাৰ কি হৈছে ধাৰ হৈ আছে আৰু এইটো বস্তু কি কৰিছে জমা কৰিছে ঠিক আছে গতিকে 40 টকা ধাৰ হৈছে এইটো -40 হৈ যাব so how much rich is first man compared to second man গতিকে প্ৰথম মানুহজন যে আছে সেই মানুহজনৰ কথা কৈছে এই মানুহজন এই সেকেন্ড ম্যানতকে দ্বিতীয় মানুহজনতকে কিমান মানে বেছি ৰিচ হয় ৰিচ মানে ধনী তাৰ তাত কিমান বেছি পইচা জমা হৈ আছে ওকে সো কেনেকে লিখিম যেনেকে প্ৰশ্ন দি আছে নহয় as it is আমি হেনেকে লিখিম ওকে that a man has deposited 35 rupees okay গতিকে চাওকচোন লিখাটো কেনেকে লিখিম a man has a deposit okay deposit of rupees কিমান হ'ব 35 rupees again a man another man okay এবাৰ আমি বেলেগ মানুহৰ কথা কম again another man okay has a deposit জায়গাত কি দিম debt বুলি দিম debt মানে ধার okay so debt আপনার কি দি বুঝোৱা হয় মাইনাসত বুঝোৱা হয় ঠিক আছে কারণ তার মানুহজনৰ কি হৈ আছে ধার হৈ আছে এটো বস্তু অলরেডি বেলেগৰ পৰা ই লৈ থৈছে গতিকে তাৰ উধাৰ হৈছে ধাৰ হলে কি হ'ব বস্তুটা ৰিটাৰ্ণ কৰিব লাগিব গতিকে এটো -40 হ'ব ঠিক আছে এতিয়া সুধিছে কি কিমান তাৰে পৰা কি হয় ধনী হয় নহয় তাত কিমান বস্তু জমা মানে পইচা কিমান তাত জমা হৈ আছে প্ৰথম মানুহজনৰ তুলনাত ওকে গতিকে কেনেকে লিখিম এতেকে লাষ্টটা এতেকে বুলি দিম therefore the first man okay therefore the first man first first okay first man is rich okay is rich compared to second man equal to কিমান হ'ব rupees এফালে তাৰ হাতত কিমান আছে 35 rupees ঠিক আছে তাৰে পিছত কিমান মানে বস্তু বেছি হৈছে তাৰ কাৰণে মই বিয়োগ কৰিব লাগিব ঠিক আছে আৰু এফালে আপোনাৰ কি বুলি কয় মানুহজন 35 টকা তাৰ তাত আছে আৰু বিয়োগ কৰি পেলাই মই ওলাম যে বস্তুটো তাৰ তাত কিমান বেছি হৈ আছে সেইকাৰণে বিয়োগ কৰিছো বিয়োগ কৰিলেও কি হ'ব বস্তুটো গতিকে বিয়োগ কৰিলে কি হ'ব এটো -40 হৈ যাব ঠিক আছে গতিকে rupees কিমান হ'ব 35 এটো মাইনাস মাইনাস প্লাস হৈ যাব +40 ইকুৱেল টু কিমান হ'ব rupees এই দুটা যোগ কৰিলে কিমান হ'ব 75 rupees ওকে গতিকে এইখিনি হ'ব তাৰ বেছি পইচা জমা হৈ আছে কিমান জমা হৈছে 35 rupees তো আছে লগতে 40 টকা আৰু এড হৈ যাব গতিকে 75 টকা তাৰ কি হ'ব বেছিকে জমা হৈ থাকিব সেকেন্ড মানুহজনৰ তুলনাত ঠিক আছে বুজি পাইছে বস্তুটো তাৰ মানে মানুহজনৰ ডিপজিট থাকিব 35 rupees তাৰপিছত বাকি নেক্সট মানুহজন আছে তাৰ ধাৰ থাকিব 40 টকা সেইটো বস্তু মাইনাসত ৰাখিম ওকে আৰু যেতিয়া কম্পেয়াৰ কৰি দুইজনক গতিকে বিয়োগ কৰিম আৰু বিয়োগ কৰি কি হৈ যায় মাইনাস মাইনাস প্লাস হৈ যাব গতিকে দুটা যোগ হৈ যাব লাষ্টত 75 rupees হৈ যাব ঠিক আছে ইয়াতে চাবচোন 12 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে on a certain tuesday তাৰ মানে মঙ্গলবাৰ দিনৰ কথা কৈছে temperature of Guwahati at 5 am ৰাতিপুৱা 5 টাত কিমান আছিল 25 ডিগ্ৰী সেলসিয়াস আছিল আকৌ টেম্পারেচার কি হয়েছে ইনক্রিজ হয়েছে মানে বাড়ি হয়েছে 8 ডিগ্রি আরো বাড়িছে ঠিক আছে তার মানে 25 ডিগ্রি আছিল আগতে 5টাত ৰাতিপুৱা 5টাত আৰু দুটা লৈকে কি হৈছে বস্তুটো 5 ডিগ্রি 8 ডিগ্রি আৰু বাঢ়ি গল আকৌ ৰাতি 10টাত কি হৈছে 3 ডিগ্রি কমি গৈছে ঠিক আছে সো অন Wednesday at 12 noon এটা নেক্সট ডে দুপৰীয়া 12টা মানত আপোনাৰ ডিগ্রি কিমান মানে কৈছে 5 ডিগ্রি আৰু বাঢ়িছে গতিকে সুধিছে যে 12টা তাৰ মানে Wednesday দিনা বুধবাৰ দিনা কিমান ডিগ্রি আছিল টেম্পারেচার ওকে উষ্ণতা কিমান আছিল গতিকে আগতে যি দিয়া আছে সেইখিনি বস্তু আগতে মই লিখি লম ঠিক আছে that at 5 am okay so on Tuesday temperature okay temperature at 5 am কিমান আছিল 25 ডিগ্রি সেলসিয়াস ওকে সি মানে সেলসিয়াস বুঝাবো আকৌ at এবাৰ 2 নহয় 2 pm তাৰ মানে দুটাত কিমান আছিল এটো বাঢ়ি গৈছে +8 ডিগ্রি হল ঠিক আছে গতিকে 8 ডিগ্রি সেলসিয়াস হল আকৌ টেম্পারেচার at আপনার কিমান বুলি কৈছে 10টাত নহয় 10 pm এইবিলাক বস্তু সেম হ'ব সো এটো কিমান হৈ যাব -3 ডিগ্রি সেলসিয়াস হ'ব নহয় কারণ বস্তুটো কি হৈছে কমি গৈছে ঠিক আছে তাৰে পিছত -3 ডিগ্রি সেলসিয়াস বুলি দিলো আৰু নেক্সট আপনার অন Wednesday
ঠিক আছে on Wednesday temperature at 12 noon নহয় 12টাৰ কথা কৈছে at 12 noon okay নুন যেতিয়া হয় তেতিয়া আমি AM PM দুটা বস্তু একো লিখিব নোৱাৰো নুন বুলি মানে নুনে লিখিব লাগিব ঠিক আছে এই গতিকে 12 নুন কি হৈছে তাৰ 5 ডিগ্ৰী কি হৈছে আৰু বাঢ়ি গৈছে ঠিক আছে গতিকে টেম্পাৰেচাৰ এতিয়া কিমান আছিল হেতু বস্তু লাভ দিছে গতিকে therefore temperature at 12 noon কিমান হ'ব এতিকে temperature at 12 noon equal to কিমান হ'ব আপনার সংখ্যা এটা কি হয়ে যাব প্লাস হয়ে যাব 28 plus 8 minus 3 again plus 5 ঠিক আছে এইখিনি হল ডিগ্ৰী সেলসিয়াস ঠিক আছে এতিয়া যোগ বিলাক যে আছে নহয় হাতক মই যোগ কৰি দিম নহয় এতিয়া চাবচোন এই দুটা 25 plus 8 plus 5 তাৰ মানে আগতে যোগ বিলাক একেলগে কৰি দিও ঠিক আছে সো যোগ কৰিলে কিমান হ'ব 25 plus 8 plus 5 আৰু -3 মই লাষ্টত কৰি দিলো ঠিক আছে এতিয়া এই বস্তু যোগ কৰি পে নেক্সট লাইনত মই দেখাইছো ঠিক আছে এই তিনটা যোগ কৰিলে কিমান হ'ব 38 হ'ব হয়নে গতিকে 38 হ'ল 38 minus 3 ওকে ডিগ্ৰী সেলসিয়াস সমান কিমান হ'ব 35 ডিগ্ৰী সেলসিয়াস ওকে গতিকে 12 noon টেম্পারেচার কিমান আছিল এতেকে that means therefore at 12 noon on Wednesday ঠিক আছে on Wednesday the temperature was 35 degree Celsius okay বুঝি পাইছে এইখিনি বস্তু গতিকে মোৰ 12টাত আপোনাৰ বুধবাৰ দিনা টেম্পারেচার কিমান পালো মই 35 ডিগ্ৰী পালো ঠিক আছে বুঝি পাইছে না একেবাৰে সহজ অলপ টান নহয় ঠিক আছে কোশ্চেন নম্বৰ 13 টো চাবচোন কি কৈছে অনুৰাধা had deposited 3200 rupees in the bank হা তাই জমা কৰিছে 3200 টকা বেংকত আৰু নেক্সট ডে কি কৰিছে উইথড্ৰ কৰিছে উইথড্ৰ মানে উলাই লোৱা তে কিমান আছে 2540 টকা and then how much money is left in the account of Anuradha after her withdrawal গতিকে উলোৱাৰ পিছত তাইৰ একাউণ্টত কিমান পইচা থাকি গল নহয় গতিকে তাৰে কাৰণে কি কৰিব লাগিব মাইনাস কৰিব লাগিব হয়নে চাও সেন্টেন্সটো মই লিখি দিও that Anuradha had deposited okay in the bank কিমান আছে 3200 rupees নহয় rupees 3200 okay আকৌ again Anuradha has deposited এবাৰ কি কৰিম withdrawn ঠিক আছে she has withdrawn তার মানে এবাৰ কি কৰিছে তাই পইচা উলাই লৈছে নহয় she has withdrawn from the bank কিমান rupees তাই withdraw কৰিছে 2540 ঠিক আছে 2540 এতেকে তার পয়সা কিমান থাকি গল না এতেকে amount of money left in her account okay তার মানে তার অ্যাকাউন্টত পয়সা কিমান থাকি গল দুইটা কি করে দিম মাইনাস করে দিম ওকে 3200 minus 2540 গতিকে आंसर কিমান হ'ব rupees 660 okay এতেকে amount of money left in her account equal to rupees দুটা মাইনাস কৰিলো কিমান পালো 660 660 টকা okay Question 14 to sabachun ki diya ase sum of two numbers is -5 and if one of the number is 18 then what is the another number jodi duta number jog korile -5 hoy aru eta number diya ase 18 te antu number ki hobo noy antu onke ki hobo gotike ami keneke likhim jeneke ji diya ase no as it is heneke likhi dim ha that sum of two numbers equal to kiman dise -5 na one of the number is what 18 therefore another number kene ki ulam noy so the other number ulabo dise noy the other number equal to ki dim moi question mark dim ha tar mane etu bostu ulabo dise so moi ki kori let the other number is equal to x ঠিক আছে therefore according to question tar mane proshno mote x plus 18 নহয় x plus 18 equal to কিমান হ'ব -5 হ'ব তাৰ মানে যদি আনটো নম্বৰ মই x ধৰো তে x আৰু এটা নম্বৰ কি আছে 18 এইটো যোগ কৰিলে মই কিমান পাম -5 পাম কাৰণ প্ৰশ্নত কৈ দিছে যে -5 হয় ঠিক আছে গতিকে x equal to কিমান হ'ব -18 আৰু ইফালে -5 দুটা যোগ কৰিলে মই কিমান পাম -23 ওকে -23 গতিকে x ৰ মান কিমান পালো মই -23 therefore the other number is last line di dibo therefore the other number is what -23 okay very easy ধৰি লব other number x আর has a যোগফল দিয়া আছে -5 গতিকে ইকুয়েশন টু মোৰ কি হ'ব x + 18 = -5 হেনেকে সলভ কৰিলে কিমান পাম মই -23 পাম ঠিক আছে এই +18 টো এফালে আইলে -18 হ'ব -18 -5 কি হ'ব দুটা সংখ্যা যোগ হৈ যায়
যোগ হলে 23 হৈ যাব আৰু মাইনাস চিনটো থাকি যায় ঠিক আছে হেনেকে মই 23 পাম -23 সরি ওকে কোশ্চেন 52 চাবচোন কি দিয়া আছে what should be added with -23 to get 0 নহয় so let the number to be added equal to x okay so x or লগত যদি মই -23 add কৰো কিমান হ'ব এটো মই 0 পাম ঠিক আছে so এটো কিমান হৈ যাব প্লাস মাইনাস মাইনাস হৈ যাব x - 23 equal to 0 therefore x equal to কিমান হ'ব এই -23 ইফালে গলে +23 হৈ যাব therefore কি add কৰিলে মই 0 পাম হেতু সংখ্যাটো হ'ব 23 নহয় therefore 23 is to be added নহয় with -23 to get 0 okay clear hoise therefore 23 is to be added with -23 to get 0 clear question 16 sabachun ki diya ache sum of the two integers is -48 and if one of the number is -20 then what is the another number no same process ha sob ekei dhoroner questions bilak ase ete diya ase that sum of the two integers it is given that sum of two integers kiman diya ase -48 tamre duta khond onkhya jogfol kiman -48 and one of the number is -20 na and one of the number is kiman -20 so another number to ulabo dise nohoy and the other number is equal to what amak ulabo dise gotike moi question mark disu yate ha গতি এটো মই ধৰি লও let the other number be x therefore according to question কি হ'ব x plus another number কি আছে -20 এটো যোগ কৰিলে কিমান হ'ব লাগিব -48 ঠিক আছে so x plus -20 equal to what -48 গতি এটো কিমান হ'ব x -20 equal to কিমান হ'ব -48 ঠিক আছে এই -20 টো ইফালে গলে কি হ'ব +20 হৈ যাব হা 20 - 48 গতিকে দুটা বিয়োগ কৰিলে মই কিমান পাম -28 নহয় গতিকে another number টো মোৰ কিমান হ'ব -28 হ'ব ঠিক আছে therefore the other number okay other number is -28 okay is equal to -28 clear হৈছে বস্তুটো other number ওলাব দিছিল নহয় other number টো মই কিমান পাইছো -28 পাইছো okay তেতিয়া হাতৰ যোগ কৰিলে মই কিমান পাম -48 পাম okay next চাবচোন evaluate কৰিব দিছে using number line সংখ্যা ৰেখা দেখাব দিছে +5 - +3 okay গতিকে এতে কি আছে +5 minus আকৌ +3 কৰিব দিছে সো এতে মই 0 দিও okay 1 2 3 4 5 okay আৰু ইফালে এটা আৰু দি দিলো মই 6 এইফালে যাব -1 -2 okay আৰু যাব কিন্তু ইমান দৰকাৰ নাই এতিয়া হা সো +5 0 পৰা +5 মোৰ কি ক'ত যাব এইখিনি যাব নহয় +5 লৈকে মই গলো মাইনাস কৰিব দিছে তাৰ মানে মই আকৌ ব্যাক যাম পিছফালে আহিম কিমান ঘৰ আহিম 3 গতিকে 1 2 3 গতিকে মোৰ আনসারটো কিমান হ'ব 2 হ'ব ঠিক আছে সো আনসারটো কিমান হ'ব therefore +5 minus +3 equal to কিমান হ'ব +2 ঠিক আছে না গতিকে মই কিমান পালো 2 পালো ওকে তাৰ মানে আগতে 5 ঘৰ যাম মই 0 পৰা আৰু ব্যাক আহিম 3 ঘৰ তেতিয়া মই 2 পাম নেক্সট চাবচোন আপোনাৰ 2 নম্বৰটো কি দিছে এনে চাবচোন +6 +-5 কৰিব দিছে তাৰ মানে 0 পৰা মই কি কৰিম 6 6 লৈকে যাম তাৰে পৰা আকৌ মই কি কৰিম -5 কৰিম মানে 5 ঘৰ আৰু পিছুৱাই আহিম ঠিক আছে গতিকে 1 2 3 4 5 ওকে গতিকে পিছুৱালে মই কি পাইছো 1 পাইছো ঠিক আছে গতিকে 1 হ'ব ইয়াৰে আনসার নহয় therefore +6 minus plus -5 okay সমান কিমান হ'ব 1 ঠিক আছে বস্তুটো এটো 1 পালো মই ইয়াৰে আনসার okay next third number টো চাবচোন কি দিয়া আছে -6 minus আকৌ +5 okay এটি চাব আপনার -6 minus again +5 okay so -6 মানে কি 0 ৰ পৰা মই ক'ত যাম -6 লৈকে গলো ঠিক আছে -6 লৈকে গলো again কি কৈছে মাইনাস কৰিব দিছে কিমান +5 ঠিক আছে গতিকে 1 2 3 4 5 okay গতিকে মোৰ আনসারটো কিমান হ'ব -11 হ'ব ঠিক আছে গতিকে আনসারটো কিমান হ'ব মোৰ -11 ঠিক আছে গতিকে -6 minus again +5 equal to কিমান হ'ব -11
ক্লিয়াৰ? বস্তুটো আগতে ছয়টা ঘৰৰ পৰা পাৰ কৰিলো, -6 আছে গতিকে মই 0 লেফ্ট চাইডে যাব লাগিব, আৰু আগেইন মাইনাছ কৰিব দিছে না +5, গতিকে সেইকাৰণে আগেইন মই কি কৰিছো মাইনাছ 5 ঘৰ আৰু পিছুৱাইছো, ঠিক আছে, +5 কৰিব দিছে না, সেই গতিকে -11 পাম ইয়াৰে আনসাৰ। অকে, নেক্সট দি আছে আপোনাৰ -8 নহয়, প্লাছ আগেইন -3, ঠিক আছে। সো ইয়াতে সেম আগতে মই এটা লাইনটো নাম্বাৰ লাইনটো ড্ৰ কৰি লওঁ, ঠিক আছে। তাৰে পিছত ইয়াতে 0 টো ড্ৰ কৰি লওঁ, আগতে 0 1 2, ইফালে মোৰ মাইনাছৰ কাৰণে যাব লাগিব হা, গতিকে সেইকাৰণে মই 0 টো ইফালেই থৈছো, ঠিক আছে। -3 -4 -5 -6 -7 -8 -9 -10 -11 -12, অকে। এতিয়া চাবচোন মই 0 ৰ পৰা -8 লৈকে যাব লাগিব, সো -8 লৈকে মই আগতে কি কৰিম, জাম্প কৰিলো, ঠিক আছে। আগে কি কৈছে +-3, অকে। সো কি কৰিম এতিয়া, গতিকে এতিয়া কি কৈছে আপোনাৰ -8 + -3, ঠিক আছে। -8 প্লাস আগেইন -3 লৈকে যাব দিছে, তাৰ মানে ইয়াতে চাবচোন -8 + 3 -8 যদি মই এইটো সলভ কৰো কিমান হ'ব, -8 প্লাস মাইনাস মাইনাস হ'ব -3 হ'ব না, -8 -3 কিমান হ'ব, -11 হ'ব, গতিকে মই -11 লৈকে যাব লাগিব, এনেও মই -11 পাম, ঠিক আছে। সো যদি -8 আৰু -3 যাব লাগে, গতিকে 1 2 3, গতিকে মই কিমান পাম, -11 পাম, ঠিক আছে। গতিকে ইয়াৰে আনসাৰ কিমান হ'ব, -11, ঠিক আছে। বুজি পাইছে বস্তুটো, আনসাৰটো কেনেকে পালো -11, এতেকে কি হ'ব, -8 প্লাস -3 ইকুয়াল টু কিমান হ'ব, -11, ক্লিয়াৰ। সেম ওয়ে ইয়াৰ আগতে আমি যে কৰিছো, ইয়াতেও -11 যে পাইছো, ইয়াতে চাওকচোন এইটো যদি মই সলভ কৰো কিমান হ'ব, -6 মাইনাস প্লাস কিমান হ'ব, মাইনাস হ'ব, আগেইন 5, আৰু -6 - 5 কিমান হয়, -11 হয়। সেই গতিকে মোৰ আনসাৰটো লাষ্টত যাই মই -11 পাইছো, বুজি পাইছে নে বস্তুটো। গতিকে সেইকাৰণে দুটাৰ আনসাৰ সেম হৈছে মোৰ, হা, -11 আৰু -11, ঠিক আছে। ক্লিয়াৰ হৈছে বস্তুটো। এতিয়া নেক্সট কুৱেশ্যন 18 টো চাবচোন কি দিয়া আছে, ফাইন্ড whether of the statements are true or false, okay। শুদ্ধ অশুদ্ধটো চাব দিছে, এই দুটা বস্তু শুদ্ধ হৈ আছে নে নাই, -6 আছে, +23 আছে, +23 আছে, আৰু -2 আছে, -2 আছে ইয়াতে, তাৰ মানে তিনটা বস্তু মিলি আছে, হয় নে নহয়। গতিকে কি হ'ব, প্ৰথমটো শুদ্ধ হ'ব, কি হ'ব, শুদ্ধ হ'ব। তাৰ মানে ইয়াতে কি হৈছে, সংখ্যা তিনটাও আছে, সংখ্যা তিনটা কি হৈছে, আছে, মাত্ৰ জাগাটো ইফাল সিফাল হৈছে, ওই দুটাও কি হ'ব, সমানে হ'ব, ওকে। সেই গতিকে প্ৰথমটো কি হ'ব, আনসাৰটো ট্ৰু হ'ব, ট্ৰু মানে শুদ্ধ, ওকে। নেক্সট চাবচোন, বা ইয়াতে যদি মই আপোনাক কৰি পেলাই দেখুৱাই দিওঁ বস্তুটো কেনেকে ট্ৰু হ'ল, তে ইয়াতে চাবচোন আপোনাৰ কেনেকে হ'ল, হা। এইটো চাবচোন -6, এইটো বস্তু দেখুৱাব নালাগে, হা, মই জাষ্ট আপোনালোকক শ্ব' কৰি আছো কেনেকে হৈছে। -6 + 23 again plus -2, okay। ইয়াতে কি দি আছে, -2 plus again -6 plus 23, ইয়াতে চাবচোন কি দি আছে, -6 টো মাইনাছ থাকিল, আৰু ইফালে +23 হ'ল, আৰু প্লাছ মাইনাছ -2 হ'ল, নহয়, সমান ইয়াতে কি হ'ব, -2 plus -6 plus 23, okay। এতিয়া চাবচোন -6 -2 কিমান হ'ব, -8 হ'ব, সংখ্যাটো যোগ হৈ যায়, -চিন থাকি যায়, -8 plus 23 সমান ইয়াতে কিমান হ'ব, ইয়াতে সেম -8 plus 23, দুটা সমান পাই আছো নে নাই, পাই আছো মই, হয়নে। সো গতিকে দুইফালে মই কিমান পাম, মই 15, আৰু এইফালেও মই কিমান পাই আছো, 15, যেতিয়া বিয়োগ কৰিলে 23 টো ডাঙৰ, আৰু 23 ৰ লগত যোগ চিন আছে, গতিকে যোগ চিন থাকি গ'ল, আৰু সংখ্যা যেতিয়া বিয়োগ কৰি দিলো, বিয়োগ কৰিলে মই 15 পালো, গতিকে দুইফালে 15 15 পাইছো না, সেই গতিকে মোৰ দুইফালে সমান হৈছে, সেই গতিকে আনসাৰটো কি হ'ব, ট্ৰু হ'ব, ঠিক আছে। তাৰ মানে দুইটা সমান হৈ আছে। সেম ওয়ে এটা সেকেন্ড নম্বৰটো চাবচোন কি দি আছে, 16 - 15 again plus -7, এইটো বস্তু সলভ কৰি লওঁ, 16 - 15 কিমান হ'ব, 1 হ'ব, again plus minus minus হ'ব 7, সমান কিমান হ'ব, -6, আৰু and বা and বুলি দিব পাৰি, okay। and ইয়াতে চাবচোন 16 minus এইটো কিমান আছে, 15 plus -7, okay। এইটো কিমান হ'ব, 16 minus এইটো কিমান হ'ব, 15 plus minus -7, নহয়, এটা বিয়োগ কৰিলে মই কিমান পাম, 15 - 7 কৰিলে 8, okay। আৰু যেতিয়া বিয়োগ কৰিলে মই কিমান পাম, 8, মই কি পাই আছো, ইফালে -6 পাই আছো, ইফালে 8 পাই আছো, দুইটা বস্তু সমান হোৱা নাই, হৈছে নেকি, নাই হোৱা, গতিকে আনসাৰটো কিমান হ'ব, কি এইটো ফলছ, okay, এইটো অশুদ্ধ হ'ব, ঠিক আছে। বুজি পাইছে বস্তুটো কেনেকে হ'ল অশুদ্ধ,
কাৰণ দুটা বস্তু সমান হোৱা নাই, অসমান হৈছে, সেইকাৰণে এইটো অশুদ্ধ মানে ফলছ হ'ব।